যদি কোনোবাই ঈদৰ আগত লয় এইটো গাড়ী, হয়, ঈদৰ আগত লয় তাৰ কাৰণে বাম্পাৰ অফাৰ আছে। 2 লাখ টকা দিলে আপুনি এখন 18-16 টাটাৰ 18-16 লৈ যাব পাৰিব। আপুনি 1 লাখ টকা দিলে গাড়ী এখন ওলাই লৈ যাব পাৰিব। ঠিক আছে। আৰু এখন গাড়ী আপোনাৰ 2023 হয়, G2 প্লাছ 7 ফুট লম্বা, ইন্ট্ৰা B50 2024 হয়। গাড়ীখনৰ টায়াৰ গোটেইখিনি নতুন পাব। নমস্কাৰ, মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছোঁ। দেখা পাইছে মই আছোঁ কমাৰ্চিয়েল গাড়ীৰ এখন ডিলাৰত, যাৰ নাম হৈছে নগাঁৱৰ SK মটৰ্ছ। ইয়াত মাহত আপুনি ভিডিঅ' পাই থাকে, নতুন ষ্টকত আপডেট হ'লে আমি ভিডিঅ' লৈ আহোঁ। যিহেতু ঈদৰ আগত ভালেমান ষ্টকত আপডেট আছে। দেখা পাইছে সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ীলৈকে যি গাড়ী লাগে, যিকোনো কমাৰ্চিয়েল গাড়ী আপুনি এইখন ডিলাৰত পাই যাব। আৰু আপুনি জেনুইন গাড়ী পাব, কোনো ধৰণৰ এক্সিডেণ্টেল হওক বা মিটাৰ টেম্পাৰিং হওক বা কোনো ধৰণৰ প্ৰব্লেম নথকা গাড়ী আপুনি ইয়াত পাই যাব। মানে আপুনি খুব কম টকা ডাউন পে'মেণ্ট দিও ইয়াৰ পৰা গাড়ী ওলাই লৈ যাব পাৰে। আপোনাৰ হাতত যদি 1 লাখ টকা আছে, তেনেহ'লে আপুনি হ'ব পাৰিব এখন কমাৰ্চিয়েল গাড়ীৰ অ'নাৰ। ঠিক আছে। এইখন ডিলাৰত কি কি গাড়ী আপুনি পাব, বৰ্তমান কি কি ষ্টক আছে, সকলোবোৰ গাড়ী দেখুৱাই যাম। আৰু স্ক্ৰীণত ফোন নম্বৰ দিয়া থাকিব, আপুনি এই ফোন নম্বৰত ফোন কৰি ইয়ালৈ আহিব পাৰে। আৰু ইয়াৰ এড্ৰেছটো হৈছে নগাঁৱৰ খুটিকটীয়া, গুৱাহাটী ট্ৰেভেল ষ্টেচনৰ কাষতে আছে আমাৰ SK মটৰ্ছ, লগতে আছে PVC, অপজিট ছাইডত আছে ভাৰত পেট্ৰলিয়াম। ঠিক আছে। আপুনি ইয়াত আহিলে যদি কিবা অসুবিধা হৈছে এড্ৰেছ লোৱাত, ফোন কৰি ইয়ালৈ আহিব পাৰে। আৰু যদি আপুনি ভাবিছে যে এক্সচেঞ্জত গাড়ী ল'ম, ইয়াত এক্সচেঞ্জৰ সুবিধা আছে আৰু ফাইনেন্সৰ সুবিধা আছে। অল অভাৰ আছামত আপোনাৰ ফাইনেন্স হৈ যায়। আপোনাৰ এৰিয়াৰ বুজি পেলাই কথা পাতি আপোনাৰ লগত ফাইনেন্সৰ সুবিধাও ইয়াত হৈ যায়। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপুনি এটা বিশেষ সুবিধা লাভ কৰিব, আৰু সেই সুবিধা হ'ল আপুনি ইয়াৰ পৰা গাড়ী লৈ যোৱাৰ পিছত 1 মাহৰ ভিতৰত যদি ইঞ্জিনৰ কিবা কাম ওলায়, গাড়ী চাই নিয়াৰ পিছতো যদি কিবা কাম ওলায়, যদি মেজৰ কিবা ইঞ্জিনৰ কাম ওলায়, আপুনি ডিলাৰলৈ লৈ আহিব। 1 মাহৰ ভিতৰত যিকোনো কাম ওলালে আপোনাক ফ্ৰী অফ কষ্ট সেই কাম ডিলাৰৰ ফালৰ পৰা কৰি দিয়া হ'ব। গতিকে যদি আপোনাৰ 1 মাহ গাড়ী ভাল চলে, তেনেহ'লে গাড়ীটো কোনো প্ৰব্লেম হ'ব নালাগে আগলৈ। সেইবুলি তেওঁলোকে ইমানখিনি গেৰাণ্টি দি আছে, কাৰণ তেওঁলোকে আপোনালোকক ভাল এখন গাড়ী প্ৰভাইড কৰে। গতিকে ইয়ালৈ আহিলে গাড়ীখন চলাই মেলি চাব, আপুনি টেষ্ট ড্ৰাইভ ল'ব, আৰু আপোনাৰ গাড়ীৰ যি পৰীক্ষা কৰিব লাগে পৰীক্ষা কৰি ইয়াৰ পৰা গাড়ী এখন ওলাই লৈ যাব পাৰে। ঠিক আছে। আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। যদি ফেচবুকত ভিডিঅ'টো চাই আছে, পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক। তেতিয়াহ'লে আহক ভিডিঅ'লৈ আগবাঢ়ো। ছুপাৰ কেৰি এইখন বহুতে বিচাৰে, পেট্ৰলত বিচাৰে। পেট্ৰলৰ এইখন 2022 হয়। এতিয়া আমাৰ লগত আছে শাকিনুৰ দা, ভালে আছে? হয়, ভালে আছে। ডিলাৰৰ এড্ৰেছ, ডিলাৰৰ যি সুবিধা আছে, সকলোবোৰ মই জনাই দিছোঁ। হয়। এতিয়া পলম নকৰি গাড়ীসমূহ দেখুৱাই যাওঁ। গাড়ী ভাল লগাৰ লগত স্ক্ৰীণত দিয়া আছে ফোন নম্বৰ, আপুনি ফোন কৰি ডিলাৰলৈ আহিব, গাড়ীখন চাব, পৰীক্ষা কৰি ইয়াৰ পৰা ওলাই লৈ যাব পাৰে। প্ৰথম গাড়ী কোনখন দেখাব আমাক? প্ৰথম গাড়ী আপোনাক দেখাম এছ গ'ল্ড। এচি গ'ল্ড। এচি গ'ল্ড আপোনাৰ এইটো 2022 হয়। এইখন গাড়ী আপোনাৰ 3 লাখ টকা ৰাখিছোঁ। আৰু যদি 2021 লাগে 270, 2020 লাগিলে 260। আমাৰ তাত এছ গ'ল্ড গোল্ড লাইটৰ বহুতখিনি আছে। আৰু যদি স্কোৱাৰ লাইটৰ লাগে 24 আছে, 23 আছে, 22 আছে। গাড়ীৰ ডিজেলত লাগে, পেট্ৰলত লাগে, পাই যাব। এছ গ'ল্ড আমাৰ তাত বহুত, এচি গ'ল্ডৰ ষ্টক বহুত আছে। আপুনি ৰাউণ্ড লাইট বা আপুনি স্কোৱাৰ লাইটৰ গাড়ী আছে, ডিজেলত আছে, পেট্ৰলত আছে, আৰু 20ৰ পৰা আপুনি 25 লৈকে মডেল আছে ন? হয় হয় হয়। এতিয়া ছুপাৰ গাড়ী। ছুপাৰ কেৰি এইখন বহুতে বিচাৰে, পেট্ৰলত বিচাৰে। পেট্ৰলৰ এইখন 2022 হয়। গাড়ীখন বহুত ধুনীয়া হয়। যদি কাৰোবাৰ লাগে 2022 চনৰ মাৰুতি সুজুকিৰ ছুপাৰ কেৰি, এইখন গাড়ী ল'ব পাৰিব। পেট্ৰলত হয়। এইখন গাড়ীৰ দাম ৰাখিছোঁ 3,80,000। 3,80,000 টকা এখন দাম আছে। আৰু ডাউন পেমেণ্ট কিমান দিব লাগিব? 1 লাখ দিলে হ'ল। সৰু গাড়ী আপুনি 1 লাখ টকা দিলে গাড়ী এখন ওলাই লৈ যাব পাৰিব। ঠিক আছে। এইখন এচি গ'ল্ড 24ৰ। এইখন আপোনাৰ 23ৰ লাষ্টৰ হয়। এইখন পেট্ৰলৰ হয়, CX হয়। এইখন গাড়ীৰ আপোনাৰ টায়াৰ যদি নতুন লাগে আমি নতুন দি দিম। এইখন গাড়ীৰ দাম ৰাখিছোঁ 4 লাখ টকা। 4 লাখ টকা ন? হয়। টায়াৰৰ 4টা টায়াৰ আপুনি নতুন লগাই দি পেলাই দাম 4 লাখ টকা। এখন আস্কিং আছে। আস্কিং মানে এইখনেই, আৰু আপুনি ফাইনেন্স কৰিবলৈ হ'লে 1ৰ পৰা 1.5 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা দিলে ওলাই যাব। আৰু এইখন গাড়ী আপোনাৰ 2023 হয়, G2 প্লাছ 7 ফুট লম্বা। এইখন গাড়ী আপোনাৰ পেট্ৰলৰ হয়, মহেন্দ্ৰ G2 পেট্ৰলৰ হয়, 2023 হয়। এইখনৰ দাম ৰাখিছোঁ 3 লাখ। আৰু এখন 24ৰ আছে 3,20,000। এখন 22ৰ আছে 2,80,000। আৰু ডিজেলত যদি লাগে ডিজেলতো পাব। যদি পেট্ৰলত লাগে পেট্ৰলতো আমাৰ তাত ষ্টকত আছে। ডিজেলতো আছে, পেট্ৰলতো আছে। এই অটোখন দেখাব। এইটো আপোনাৰ পেট্ৰলৰ হয়, পেচেঞ্জাৰ। এইটো আপোনাৰ 24ৰ হয়, TVS কিং। এইখন গাড়ী 150 দিব লাগিব।
আৰু এইখন গাড়ী কেছত ল'ব লাগিব, ফাইনেন্স নহ'ব। কেছত 150 দিলে আমি ট্ৰান্সফাৰ কৰি দি দিম। ডিলাৰলৈ আহিব পাৰে, পেপাৰ ফুল আপডেট অন কৰি টেবল বহিলে কিবা এটা চাই দিব যদি কেছত ল'ব আহে কোনোবা, হয় চাই আহিলে দিম, কিবা এটা নেগোচিয়েবল হ'ব, নোহোৱা নহয়। যদি কোনোবাই ঈদৰ আগত লয় এইটো গাড়ী, হয় ঈদৰ আগত লয়, তাৰ কাৰণে বাম্পাৰ অফাৰ আছে। অফাৰ আছে। আপুনি যদি ঈদৰ আগত গাড়ী এখন ল'ম বুলি ভাবিছে, ধুনীয়া গাড়ী, একদম হয় কোনো ধৰণৰ কেছত ল'ব লাগিব। কেছত ল'ব লাগিব, ফাইনেন্স নহ'ব। হয় হয়, গাড়ীখনৰ ৰানো কম হৈছে, বেছি ৰান হোৱা নাই, 10,000 নে কিমান ৰান হৈছে মই চাই দিছো। নহয় 13,600 ৰান হৈছে। 13,000 কিলোমিটাৰ ৰান হৈছে, ৰান হৈছে, মানে ৰানিঙো কম হৈছে, দামো 1.5 লাখ টকা কৈছে। কিন্তু ঈদৰ আগত আহিলে আপুনি বাম্পাৰ অফাৰো পাব। বাম্পাৰ অফাৰ পাই যাব। কেছত ল'ব লাগিব কিন্তু, ঠিক আছে। এখন V50 ইন্ট্ৰা B50, টো ইন্ট্ৰা B50 2024 হয়। গাড়ীখনৰ টায়াৰ গোটেইখিনি নতুন পাব যদি লাগে, আৰু যদি আপোনাৰ যেনেকে আছে এনেকে লৈ যায়, অলপ দামতো কম পাব, টায়াৰটো নিজে লগাই ল'ব। আৰু যদি আমি টায়াৰ লগাই দিব লাগে লগাই দিম। এইখন গাড়ী 750 ৰাখিছো আমি দাম। 750 ন? হয়, কোনো কাম নাই গাড়ীৰ, 1 টকাৰ কাম নাই। আৰু যদি গাড়ী লৈ যোৱাৰ পিছত 1 মাহলৈকে ইঞ্জিনৰ গেৰাণ্টি থাকিব। হয় হয়, ইঞ্জিনৰ ইঞ্জিনৰ কোনো যদি কাম, কিবা ইছ্যু আহে, হয়, আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা, খালি এইটো গাড়ীয়ে নহয়, যিকোনো গাড়ী আমাৰ ডিলাৰ SK মটৰৰ পৰা ল'লে আমি ফ্ৰী চাই দিম। আপোনাক ফ্ৰীতে যিকোনো কাম কৰাই দিয়া হ'ব। এইখন গাড়ী আপোনাৰ বুকিং হৈ গ'ল, মানে ডেলিভাৰী হ'ব আজি। এইখন গাড়ী আজি যাব, ইহঁতে লৈছে, এইটো আৰু কথাই নাপাতো, এইটো ডিজেলৰ। এখন আপোনাৰ বুকিং হৈ গ'ল, আজি হৈ যাব ডেলিভাৰী এখন। এইখন গাড়ী হ'ল আপোনাৰ জেনুইন পিকআপ। জেনুইন পিকআপ আপোনাৰ BS3 বহুতে বিচাৰে, এইটো 16 মডেল হয়। টায়াৰ গোটেইখিনি নতুন আছে, আমি নতুন লগাই দিম। এটা টায়াৰ বেলেগ লগোৱা আছে, এইটো আমি নতুন লগাই দিম। 3,50,000 টকাত কাষ্টমাৰৰ নামত আমি ট্ৰান্সফাৰ কৰি দিম। 3,50,000 এখন, 3,50,000 এইখন ল'ব পাৰিব। বহুতে বিচাৰে BS3 গাড়ী আছে নেকি, জেনুইন পিকআপ BS3 গাড়ী বহুতে বিচাৰে, হাৰ্ডৱেৰ দোকানৰ কাৰণে বিচাৰে, বা কোনোবা বেছি মাল টানিবলৈ বিচাৰে, হেভি গাড়ী লাগে, হেভি গাড়ী লাগে। এইখন আছে কম দামত দিয়া হৈছে। 3 লাখ কিমান কৈছে? 350, 3.5 লাখ টকা, দামো কম আছে। আৰু এখন 1 লাখ মান দিলে ওলাই যাব। এখন আপোনাৰ কেছত ল'ব লাগিব, কেছত ল'ব লাগিব, ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব এখন, ঠিক আছে। এখন V30, আৰু V30 আপোনাৰ 2022 হয়। এখন গাড়ীৰ দাম ৰাখিছো আমি 5,30,000 টকা। 5,30,000 টকা। 22 আমাৰ তাত দুখন আছে, 530 ৰাখিছো, আৰু এখন 23 আছে 580 ৰাখিছো, আৰু ইন্ট্ৰা B50 টো আমি কৈছো। হয়, এখন কোৱা হৈছে, এখন V30ও কোৱা হৈছে, ঠিক আছে। ইন্ট্ৰা B10 যদি লাগে আমাৰ তাত এভেইলেবল আছে, ইয়াত মানে ৰখা নাই, পিছফালে আছে, আৰু এটা পাৰ্কিঙত আছে। আমি দেখাই দিওঁ আগৰখিনি। ইন্ট্ৰা B10 যদি লাগে, আমাৰ লগত বহুতখিনি আছে। এখন আছে, এখন আপোনাৰ আল্ট্ৰা 18-16 টাটাৰ হয়, 18-16 টাটাৰ হয়। 22 ফুট হয় গাড়ীখন। গাড়ীখন যদি কাৰোবাৰ মানে ভিডিঅ' চাই পেলাই পচন্দ হয়, ফোন কৰিলে আমি ফোনতে দাম কৈ দিম। দামটো এতিয়া কোৱা নহয়, যদি আপোনাৰ গাড়ীখন ভাল লাগিছে, কোনো ধৰণৰ স্ক্ৰেচ নাই গাড়ীত, গাড়ী একদম নতুন, 12.5 টন পাছিঙৰ হয়। নতুন টায়াৰ লগোৱা আছে, টায়াৰ আগফালে নতুন আছে, পিছফালে 70-80% হেৰি আছে। টায়াৰ নতুনে ক'বলৈ, আগৰ একদম নতুন লগোৱা, ব্ৰেণ্ড নিউ, আৰু বেক চাইডে 70-80% টায়াৰ আছে। আৰু গাড়ীখনৰ কম দামতে এৰিব দাদা কোৱা মতে, আপোনাক খালি জেনুইন দামত এৰিব, মানে আপোনাক ইয়াত লছ নহয়। গাড়ীখন একদম নতুন হৈ আছে, কম চলিছে, 18-16 টাটাৰ। আপুনি যদি লয়, নেগোচিয়েবল হ'ব। আৰু আপুনি গাড়ীখন দেখাই দিয়ক, বডিৰ পৰা মানে কেবিন লৈকে ক'তো দাগ নাই। আপোনাৰ ভিতৰৰ কেবিনতো কোনো দাগ নাই, একদম ধুনীয়া অৰিজিনাল পেইণ্টত আছে গাড়ী। ফাইনেন্সত কিমান দিব লাগিব এইখিনি আপুনি কৈ দিয়ক। ফাইনেন্সত যদি প্ৰফাইল ভাল থাকে 2 লাখ দিলে ওলাই যাব। 2 লাখ টকা দিলে আপুনি এখন 18-16 টাটাৰ 18-16 লৈ যাব পাৰিব ফাইনেন্সত। যদি আপুনি বিচাৰিছে ভাল এখন গাড়ী, আপুনি 2 লাখত বলেৰো নাপায়। কিন্তু বলেৰো আপুনি ওলাই নিদিয়ে, 2.5 লাখ টকা লাগে বলেৰো যদি আপুনি ফাইনেন্স কৰিব লাগে। কিন্তু আপুনি এখন 18-16 2 লাখ টকা দি ওলাই লৈ যাব পাৰিব। আৰু যোনটো একজেক্ট দাম আছে আপুনি ফোন কৰিব, যদি ইণ্টাৰেষ্টেড হয় আপোনাক জনাই দিয়া হ'ব। ঠিক আছে, এখন দেখাব আমাৰ বলেৰো। BS4 হয় গাড়ীখন, BS4 হয় আপোনাৰ বলেৰো পিকআপ। বহুতে বিচাৰে BS4 বলেৰো পিকআপ আছে নেকি। এইখন 18 লাষ্টৰ হয়। এইখন গাড়ী 5,20,000 টকা আমি ৰাখিছো। 18 লাষ্টৰ হয়, BS4 বলেৰো পিকআপ। আৰু BS6 বলেৰো পিকআপ যদি কাৰোবাৰ লাগে, 1.7 মেক্স পিকআপ যদি লাগে, তে আমাৰ তাতে 1.7 23 আছে, 24 আছে, 4-5টা আমাৰ বলেৰো ষ্টকত আছে। ফোন কৰিলে আমি বলেৰো বহুত আছে, বলেৰো বহুত আছে। বৰ্তমান এখন দেখুওৱা হৈছে, আৰু দেখুওৱা 1.7 BS4 যদি 1.7 BS4 যদি কাৰোবাৰ লাগে, আপোনাৰ 20 মডেল হৈ যাব।
আৰু 1.7 যদি 23 24 25 মডেল মেক্স লাগে হৈ যাব। মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ আপোনাৰ যিকোনো ধৰণৰ কমাৰ্চিয়েল গাড়ী লাগে SK মটৰ্ছে আপোনাক প্ৰভাইড কৰিব পাৰিব। আপুনি খালি একবাৰ ভিজিট কৰিব ডিলাৰত আৰু আপুনি বিচৰা গাড়ীখন তেওঁক ক'ব, আপুনি গাড়ী পাই যাব। ঠিক আছে, দেখুৱাই দিয়া হ'ব। এইখন আছে য়োদ্ধা 2.0 ন? হয় হয়, এইখন য়োদ্ধা হ'ল আপোনাৰ 2 টনৰ হয়। হয়। এইখন য়োদ্ধা আপোনাৰ 2024 হয়। 2024 2024 হয় য়োদ্ধা। এইখনৰ দাম ৰাখিছোঁ 720, 7,20,000। আৰু য়োদ্ধা আপোনাৰ 2024 দুটা 3টা আছে আমাৰ তাত ষ্টকত। হয়। আৰু 2023 এখন আছে। দামটো আমি ফোনতে জনাই দিম। আৰু যদি য়োদ্ধা 1700 লাগে, আমাৰ তাতে 23 আছে, 21 আছে। আৰু য়োদ্ধা যদি BS4 কাৰোবাৰ লাগে, আমাৰ তাতে 19 আৰু 20 BS4 আছে। BS4 আছে, য়োদ্ধাৰ আমাৰ তাতে বহুত ষ্টকত আছে। ষ্টক বহুত আছে য়োদ্ধাৰ বুলি নহয়, আপুনি AC গোল্ড কওক, বলেৰো কওক, আপুনি সুপ্ৰ কওক, যিটো কওক, যিকোনো ধৰণৰ মহেন্দ্ৰ কমাৰ্চিয়েল সুপ্ৰ আমাৰ তাতে 24 হ'ব, 23 হ'ব, 22 হ'ব। আছে। মহেন্দ্ৰ সুপ্ৰ ষ্টকত মানে আছে। আপোনাৰ যিকোনো ধৰণৰ গাড়ী ইয়াত ষ্টকত থাকেই। যিহেতু ইয়াত বৰ্তমান জেগা কম আছে, আপোনাৰ পাৰ্কিঙত ৰখা হয়। আৰু আপুনি ডিলাৰলৈ আহিলে গাড়ী যিখন গাড়ী লাগে আপুনি সেইখন গাড়ী পৰীক্ষা কৰি চলাই মেলি চাই ওলাই লৈ যাব পাৰিব। আৰু ফাইনেন্সতো হৈ যাব, এক্সচেঞ্জো হৈ যাব। আৰু ফাইনেন্সত খুব কম ডাউন আপুনি 1 লাখ টকাৰ পৰাই আৰম্ভ হৈ যায়। 1 লাখ টকা দিলে আপুনি এখন গাড়ী, সৰু গাড়ী ওলাই লৈ যাব পাৰে। আৰু যেনেকা এই আপুনি 18-16 গাড়ী আপুনি টাটাৰ আপুনি 2 লাখ টকা দি পেলাই ওলাই লৈ যাব পাৰি আছে। মানে আপুনি কম ডাউন পে'মেণ্ট দি এখন ডিলাৰৰ পৰা গাড়ী এখন ওলাই লৈ যাব পাৰিব, নিজৰ নামত এখন গাড়ী কৰিব পাৰিব। যদি আপুনি ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে, আমাৰ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায় আৰু SK মটৰ্ছত আহিব পাৰে। ঠিক আছে, আৰু যদি আমাৰ ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আৰু বেছি সময় পলম নকৰোঁ, ভিডিঅ' ইয়াতে আমি এণ্ড কৰিছোঁ। নমস্কাৰ।